বিপদত মহেন্দ্ৰ সিং ধোনী হেৰুৱাব নেকি চাকৰি অধিগ্ৰহণ কৰা হ'ব MS ধোনীয়ে কাম কৰা কোম্পানীটো এনে পৰিস্থিতিত ডাঙৰ প্ৰশ্ন হ'ল অধিগ্ৰহণৰ পাছত ধোনী কোম্পানীটোত থাকিব নাই নে নতুন কোম্পানীটোৱে অধিগ্ৰহণৰ পাছত ধোনীক তেওঁৰ পদৰ পৰা আঁতৰাই দিব বিপদৰ সন্মুখীন হৈছে MS ধোনীৰ চাকৰি ধোনীয়ে বছৰ পুৰণি চাকৰি হেৰুৱাব পাৰে এতিয়া হয়তো আপুনি ক'ব পাৰে MS ধোনী আৰু চাকৰি কিন্তু এই দুয়োটাৰ মাজত এটা সম্পৰ্ক আছে ধোনী হৈছে N শ্ৰীনিবাসৰ মালিকাধীন ইণ্ডিয়া চিমেণ্টৰ উপাধ্যক্ষ কিন্তু এতিয়া প্ৰশ্ন হৈছে যে ইণ্ডিয়া চিমেণ্টৰ অধিগ্ৰহণ হলেও ধোনী এই কোম্পানীটোৰ উপাধ্যক্ষ হৈ থাকিব নাই সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি আল্ট্ৰাটেক চিমেণ্ট ইণ্ডিয়া চিমেণ্টৰ 28.42% অধিক শ্বেয়াৰ ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে যদি এনে হয় ইণ্ডিয়া চিমেণ্টৰ ওপৰত আল্ট্ৰাটেক চিমেণ্টৰ 51% অংশীদাৰিত্ব থাকিব ইতিমধ্যে ইণ্ডিয়া চিমেণ্টৰ 23% অংশ ক্ৰয় কৰা হৈছে আদিত্য বিৰলা গ্ৰুপৰ আল্ট্ৰাটেক চিমেণ্ট 51% অংশীদাৰিত্বৰ সৈতে ইণ্ডিয়া চিমেণ্টছ অধিগ্ৰহণ কৰাৰ লগে লগে ইয়াৰ হস্তক্ষেপ কৰিব পাৰে সেই হস্তক্ষেপৰ ফলত ইণ্ডিয়া চিমেণ্টৰ ভিতৰতো বহুতো পৰিৱৰ্তন দেখা যাব যাৰ প্ৰভাৱ ধোনীৰ উপাধ্যক্ষৰ পদতো দেখা যাব পাৰে ধোনী উপাধ্যক্ষ হিচাপে থকা ইণ্ডিয়া চিমেণ্ট কোম্পানী দক্ষিণ ভাৰতৰ ইয়াৰ ভূখণ্ডৰ শীৰ্ষ কোম্পানীবোৰৰ ভিতৰত অন্যতম N শ্ৰীনিবাসৰ মুখ্য কাম হৈছে চিমেণ্ট ইয়াৰ উপৰিও তেওঁ জাহাজ ব্যৱসায়টো নিজৰ শিপা বিয়পাবলৈ চেষ্টা চলাইছে এই কোম্পানীটোৰ বৰ্তমান 31 সত্তৰ স্থাপিত ক্ষমতা 15.5 মেট্ৰিক টন যদি আমি আল্ট্ৰাটেক চিমেণ্টৰ কথা কওঁ তেন্তে ই হৈছে ভাৰতৰ সৰ্ববৃহৎ চিমেণ্ট কোম্পানী যিয়ে 2024 চনত 7,600 কোটি টকাৰ উদ্যোগ মূল্যত কেচুৰামৰ চিমেণ্ট ব্যৱসায় ক্ৰয় কৰিছিল অৱশ্যে চলিত বৰ্ষৰ জুন মাহত ইণ্ডিয়া চিমেণ্টত 23% অংশীদাৰী ত্বৰান্বিত কৰা আল্ট্ৰাটেক চিমেণ্ট 28 জুনত এখন বৰ্ড মিটিং অনুষ্ঠিত হ'ব য'ত অধিক ক্ৰয় কৰিবলৈ আন 28.42% অংশীদাৰিত্ব অনুমোদিত হ'ব পাৰে নিউজ ডেস্ক ৰিপৰ্ট দ্য ক্ৰছ টাইমছ